পৰবন্ধে দ্বিতীয় স্কন্ধ মহাভাগৱত শুভাৰম্ভ হৈছে। এই দ্বিতীয় স্কন্ধ মহাভাগৱতত যিটো বিষয় লৈ আলোচনা কৰিবলৈ লোৱা হৈছে, সেই বিষয়টো হৈছে ভাগৱত মহাধৰ্ম। যি মহাধৰ্মক সাৰথি কৰি পৰীক্ষিত মহাৰাজে ব্ৰহ্ম শাপৰ পৰা তেওঁ মুক্ত হ'ব পাৰিছিল আৰু তেওঁ বৈকুণ্ঠলৈ যোৱাৰ সমস্ত ব্যৱস্থা সম্ভৱ হৈছিল। সেই মহাভাগৱত কি, তাৰ ধৰ্ম কি, কৰ্ম কি, এই মহাভাগৱত আমি কেনেকৈ লাভ কৰিব পাৰিম, গোটেই তত্ত্বটো পৰীক্ষিতক সুকমণিয়ে শুনাই আছে। এইবোৰ সমস্ত এই মহাভাগৱত বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হৈছে। অৰ্থাৎ এই ভাগৱত বৈকুণ্ঠত আছিল। কি ৰূপত আছিল বৈকুণ্ঠত? স্বয়ং প্ৰভু ভগৱন্ত বৈকুণ্ঠপতিৰ হৃদয়ত আছিল। অৰ্থাৎ প্ৰভু ভগৱন্তৰ হৃদয় আৰু প্ৰভু ভগৱন্তৰ সমস্ত সত্তা, তাৰ মাজত কোনো পাৰ্থক্য নাই। ভাগৱত মূৰ্তি মানে ভগৱন্তৰ মূৰ্তি। বৈকুণ্ঠতো তেওঁ নিৰাকাৰ আছিল আৰু সেই নিৰাকাৰ স্বৰূপতে তেওঁ লীলা কৰি আছিল। কিন্তু যেতিয়াই তেওঁৰ পাৰিষদসকলে তেওঁৰ শ্ৰীমূৰ্তি দৰ্শনৰ অভিলাষ কৰে, তেতিয়াই তেওঁ মূৰ্তি ধৰি তেওঁলোক সেই মূৰ্তি সমস্ত পাৰিষদবৰ্গক তেওঁ দেখুৱাইছিল। আৰু সেই মূৰ্তিত যিটো ৰহস্য তেওঁলোকে পাইছিল, সেইখিনি পোৱাৰ পিছত তেওঁলোকে আৰু এই সংসাৰত একো তেওঁলোকে কামনা নকৰে। কেৱল সেই ৰূপ ৰসত নিমজ্জিত হৈ অনন্ত যুগলৈকে তেওঁলোকে মহানন্দ কৰি থকাৰ প্ৰয়াসহে কৰে। সেয়ে হৈছে বৈকুণ্ঠৰ ভাগৱত বাংময় মূৰ্তি বুলি যাক কোৱায়, যিটো মূৰ্তি কোনো কাৰণতে এটা বাস্তৱ ৰূপত আমি চিৰদিন আমি প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। সেই মূৰ্তি আহি এই সংসাৰলৈকে কেনেকৈ আহি পালে,
তাৰে এক সুন্দৰ বৰ্ণনা আহি আছে। এতিয়া সেই গুৰু সমস্ত আজি দ্বিতীয় স্কন্ধ মহা যি অধ্যায় আৰম্ভ হ'বলৈ গৈছে, প্ৰকৃততে ক'বলৈ গ'লে সম্পূৰ্ণ ভাগৱতৰ মূল তত্ত্ব ৰহস্য এই দ্বিতীয় স্কন্ধ মহাভাগৱততে আছে। দ্বিতীয় স্কন্ধ মহাভাগৱত যিয়ে সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰিছে, পান কৰিব পাৰিছে, জানিব পাৰিছে, তেওঁলোকে বাকী সমস্ত ভাগৱতৰ তত্ত্ব ইয়াতেই বিচাৰি পায়। বাকী সমস্ত কেৱল নিৰ্বিবাদ আনন্দ ৰসত সেই ভাগৱত পান কৰাৰ এক সুখ আনন্দ লাভ কৰিব পাৰে, কিন্তু প্ৰকৃত জ্ঞান দ্বিতীয় স্কন্ধ মহাভাগৱতৰ জৰিয়তে, যাক এতিয়া শুকমণিয়ে দিবলৈ গৈ আছে পৰীক্ষিত। এই মহাভাগৱত ভগৱন্তৰ 12টা তত্ত্বত নিয়োজিত হৈছে। যদিও সৃষ্টিত স্বয়ংপ্ৰভু ভগৱন্তে প্ৰথমতে ভাগৱত যাক দান দিছিল বা নিজৰ সত্তাটোক যাক প্ৰথমতে দান দিছিল, সেইজন হৈছে ব্ৰহ্মা। ব্ৰহ্মাক যেতিয়া তেওঁ দান দিছিল, তেতিয়া এই মহাভাগৱত তেওঁৰ 4টা তত্ত্বতেই দান দিছিল: জ্ঞান, বিজ্ঞান, তদং, ৰহস্য। 4টা শ্লোকত প্ৰভু ভগৱন্তৰ তত্ত্ব সমস্তখিনি জড়িত হৈ আছে। গতিকে প্ৰথম স্কন্ধ জ্ঞান। জ্ঞান মানে কি? যিটো সত্য, সত্য জ্ঞান, যিটো কোনোদিন ক্ষয় নাই, বৃদ্ধি নাই, লয় নাই, চিৰন্তন যি, এই হৈছে ঈশ্বৰ। এই ঈশ্বৰক জনাৰ যিটো তত্ত্ব, সেইটো হৈছে জ্ঞান। এইখন সংসাৰত সমস্তবিলাক অনিত্য, সমস্তবিলাক আজি আছে কালি নাই, কিন্তু এটা শক্তি চিৰদিন থাকিব, সেইটোৱে হৈছে ঈশ্বৰ তত্ত্ব। ঈশ্বৰ শক্তি চিৰন্তন, ইয়াক কোনেও কেতিয়াও হ্ৰাস কৰিব নোৱাৰে, বৃদ্ধি কৰিব নোৱাৰে। গতিকে এই সত্যটোৱে হৈছে জ্ঞান। আৰু দ্বিতীয় স্কন্ধত কোৱা হৈছে বিজ্ঞান। আমিতো জানো পুৰুষসকল যে জ্ঞানৰ জৰিয়তে আমি নজনা কথা এটা জানো, কিন্তু জ্ঞানটো কেনেকৈ শুদ্ধ হ'ল যে বিজ্ঞানে দিয়া তত্ত্বটো যে সম্পূৰ্ণভাৱে আমি বিশ্বাস কৰিব লাগিব, তাৰ বিশ্বাসযোগ্য প্ৰামাণিক ব্যৱস্থাটোৱেই হৈছে বিজ্ঞান। সেই বিজ্ঞান তত্ত্বটো আছে ক'ত? দ্বিতীয় স্কন্ধত। আৰু তাৰপিছত তদং, ৰহস্য, এনেদৰে 4টা তত্ত্বত ব্ৰহ্মাক দিছিল। কিন্তু ব্ৰহ্মাই যেতিয়া নাৰদক দিব লগা হৈছিল, নিজৰ পুত্ৰ নাৰদক, নাৰদে বুজি পোৱাকৈ ৰহস্য তত্ত্বক আৰু অলপমান বহলাই তেওঁ দিবৰ কাৰণে যাওঁতে আৰু 2টা তত্ত্ব সংযোগ হ'ল। সেয়া হৈছে মায়া আৰু ঈশ। ঈশ মানে ঈশ্বৰ। মায়াক কেন্দ্ৰ কৰি সৃষ্টিখন চলে, আৰু সেই সৃষ্টিখন কোনে চলায়? ঈশ্বৰে চলায়। গতিকে 2টা তত্ত্ব বাঢ়ি গ'ল। আৰু নাৰদে যেতিয়া ব্যাসক দিবলৈ আহিছিল, সেই ব্যাসে বুজিব পৰাকৈ নাৰদেও আৰু 2টা তত্ত্ব বৃদ্ধি কৰালে। ঠিক তেনেকৈ ব্যাসে যেতিয়া শুকমণিক দিবলৈ আহিছিল, শুকমণিক দিবলৈ যাওঁতে আৰু 2টা তত্ত্ব বাঢ়ি গ'ল। আৰু শুকমণিয়ে পৰীক্ষিতক দিবলৈ যাওঁতে আৰু 2টা তত্ত্ব সংযোগ কৰি সৰ্বমুঠ 4টা তত্ত্বকে গৈ 12টা তত্ত্বত এনেদৰে পৰিবিস্তৃত কৰিব লগা হ'ল। সেয়া হৈছে জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, মায়া, ঈশ, জীৱ, তৰণ, জাতি, দ্ৰব্য, ক্ৰিয়া, গুণ। এয়াই হৈছে 12টা তত্ত্ব। এই 12টা তত্ত্ব প্ৰভু ভগৱন্তে নিজৰ দেহটোত 12টা অংগৰ জৰিয়তে তেওঁ ধাৰণ কৰিছে। আৰু 12টা অংগতেই 12টা স্কন্ধ মহাভাগৱতৰ সৃষ্টি হৈছে। এইখিনি আৰু এটা কথা ক'ব লাগিব গুৰুসকল। দ্বিতীয় স্কন্ধ মহাভাগৱতৰ বিষয়টো উল্লেখ কৰিছে। এতিয়া দ্বিতীয় স্কন্ধ মহাভাগৱতৰ খন্তেক পিছতে ব্ৰহ্মাক যেতিয়া তেওঁ এই মহাভাগৱত দান দিবলৈ যাব, তেতিয়া যি ব্ৰহ্মাক তেওঁ যি ব্ৰহ্মাই যিজন নেদেখা ঈশ্বৰক, পৰম পিতাক, যিয়ে তেওঁক জন্ম দিছিল, সেইজন কোন তেওঁ জানিব পৰা নাছিল। কিন্তু যেতিয়া যে সেইজনকে বিচাৰি তেওঁ মহাতপ কৰিছিল, বহু হাজাৰ তপ কৰাৰ পিছত যিটো মূৰ্তিলৈ প্ৰভু ভগৱন্তে আহিছিল, সেই মূৰ্তিত
12টা মুণ্ড জড়িত হৈছিল। 12টা মুণ্ডই হৈছে 12 স্কন্ধ মহাভাগৱত। তাৰে পাৰমাৰ্থিক তত্ত্বত আমি এইটো বিচাৰিব লাগিব, যদিও সেই সময়ত 4টা মহাতত্ত্বত এই মহাভাগৱত দান কৰিছিল ভগৱন্তে ব্ৰহ্মাক। 4টা তত্ত্ব দিবলৈ যাওঁতে প্ৰতিটো মুণ্ডই এটা এটা তত্ত্ব বিশ্লেষণ কৰিবলৈ কৈ আছিল। প্ৰথম তত্ত্বটোৱে যিটো ক'লে সেইখিনি কৰাৰ পিছত এটা মুণ্ড ছেদ হৈ গৈছিল। দ্বিতীয়টো তত্ত্ব ক'বলৈ যাওঁতে আৰু এটা মুণ্ড ছেদ হৈ গ'ল। এনেকৈ গৈ 12টা মহা তত্ত্ব ক'বলৈ যাওঁতে 12টা মুণ্ড যেতিয়া তেওঁ খহি গ'ল, খহি যোৱাৰ লগে লগে তেওঁ অন্তৰ্ধান হৈ গ'ল আৰু সেই সমস্ত তত্ত্ব ব্ৰহ্মাই পালে। গতিকে সেইকাৰণে স্কন্ধ মানে মূৰ। গতিকে ভাগৱতৰ প্ৰতিটো অধ্যায়ক যে এটা এটা স্কন্ধ বুলি কোৱা হৈছে, স্কন্ধ মানে সেইটোৱেই মূৰ বা মুখ। তাৰ কাৰণে এই মহাভাগৱত 12টা মুণ্ডত কাল ব্ৰহ্মৰূপে স্বয়ং প্ৰভু ভগৱন্তে ব্ৰহ্মাক প্ৰদান কৰিছে। সেইকাৰণে এই মহাতত্ত্বক ভগৱন্তৰ শ্ৰীমূৰ্তি বুলি আমি জ্ঞান কৰোঁ, ভগৱন্তৰ ৰূপ বুলি জ্ঞান কৰোঁ। আৰু সেইকাৰণে ভাগৱতৰ আজি সুন্দৰভাৱে মূৰ্তি বৰ্ণনা দিছে যে ভগৱন্তৰ মূৰ্তি ক'ত আছে এই ভাগৱতত, কি ৰূপত আছে? প্ৰথমে দ্বিতীয় ভৈলা চৰণ দুটয়, তৃতীয় চতুৰ্থে ভৈলা উৰুদয়, নাভি দেখে পঞ্চমে ষষ্ঠে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱম, দশমে যাৰ তুণ্ড, একাদশে ললাট, দ্বাদশে ভৈলা মুণ্ড। এয়াই হৈছে প্ৰভু ভগৱন্তৰ দ্বাদশ অংগৰ এক মহাৰূপ, এই বাংময় স্বৰূপ মহাভাগৱত। আজি এই মহাভাগৱত দিবৰ কাৰণে যেতিয়া পৰীক্ষিতৰ ওচৰলৈ তেওঁ আহিব লগা হ'ল, 60 সহস্ৰ ঋষিমুনিয়ে ব্ৰহ্ম শাপত দগ্ধ হোৱা 7 দিনতে তক্ষকৰ দংশনত মৃত্যু হ'ব লগা এই পৰীক্ষিতক উদ্ধাৰৰ কাৰণে কোনো বিশ্বাসযোগ্য পন্থ পৰীক্ষিতক তেওঁলোকে দিব নোৱাৰিলে। কিন্তু ব্যাসদেৱে জানে যে 60 সহস্ৰ ঋষিয়ে যিটো নাজানে সেইটো মই জানো, কিন্তু মই জানিলেও মই মোৰ মুখেৰে তোমাক মই দিব নোৱাৰোঁ। কাৰণ এই মহাভাগৱত তুমি মহামুক্তিৰ কাৰণে বিচাৰিছা, তুমি জ্ঞান তত্ত্বৰ কাৰণে বিচৰা নাই। জ্ঞান তত্ত্বৰ লগতে তুমি মহামুক্তি যদি পাব লাগে, মহামুখ্য যদি পাব লাগে, তেতিয়াহ'লে নিৰ্গুণ তত্ত্বত নিবিষ্ট কোনোবা এজন ব্ৰহ্মপুৰুষৰ জৰিয়তে এই মহাভাগৱত তুমি পাব লাগিব। মই যিমানেই গুণী নহওক, জ্ঞানী নহওক, মইতো এতিয়া মায়াত মত্ত হৈ আছোঁ। মোৰ মুখেৰে যি ভাগৱত ওলাব এয়া মায়া মিশ্ৰিত ভাগৱত, তুমি বিচৰা ধৰণে মই উপকাৰ কৰিব নোৱাৰিম। সেইকাৰণে শুকদেৱক তেওঁ স্মৰণ কৰিলে। শুকদেৱ হৈছে ব্ৰহ্মাৰ ব্যাসৰ পুত্ৰ, আৰু সেই শুকদেৱে বুজি পাই গ'ল পিতৃয়ে যেতিয়া স্মৰণ কৰিলে কিবা নহয় কিবা এটা ডাঙৰ কাৰ্য কৰিব লগা আছে। গতিকে আহি গ'ল। আহি যোৱাৰ লগে লগেই 60 সহস্ৰ ঋষিমুনিয়ে শুকদেৱক যদিও আসন দিলে, কিন্তু সেই আসন দিয়াৰ পিছত যেতিয়া পৰীক্ষিতে যিটো উদ্দেশ্যত এতিয়া তেওঁ মৰ্মাহত হৈ আছে তাৰ সমিধান বিচাৰিলে। সমিধান বিচাৰিলে, হে গুৰুদেৱ, এই মৃত্যুৰ এই সন্ধিখনত মই তোমাক লগ পাই মোৰ পৰম সৌভাগ্য যদিও এতিয়াও মই দুৰুভাৱে মোৰ হৃদয়ত কম্পিত হৈ থকা ভাৱনাটো হৈছে কি, যে মই শৃংগী মুনিৰ অভিশাপত 7 দিনৰ ভিতৰতে যে তক্ষকৰ দংশনৰ মৃত্যু হ'ব লাগে, মোৰ 2টা প্ৰশ্নৰ ব্যৱস্থাৰ তুমি সমাধান দিব লাগিব। প্ৰথম কথা যে তক্ষকৰ দংশনৰ মোৰ মৃত্যু হওক ক'ব লগা নাই, কিন্তু দেখাৰ মই মৃত্যুৰ সময়ত বা এই নশ্বৰ দেহ ত্যাগৰ সময়ত মই যে তক্ষকক দেখিব লগা নহয়। যদিহে মই সেইখনত তক্ষকক দেখিব লাগে বা সৰ্প যদি মই দৰ্শন কৰিব লগা হয়, তেতিয়াহ'লে মই অহা জন্মত মই সৰ্পৰূপে জন্মগ্ৰহণ কৰিব লাগিব, যিটো মই কেতিয়াও নিবিচাৰোঁ। মনুষ্য হিচাপে জন্মগ্ৰহণ কৰাৰ পিছত আকৌ নিজ জন্মগ্ৰহণ কৰি সংসাৰ চক্ৰত মই নিকাৰ ভুঞ্জিম, মই সেইটো নিবিচাৰোঁ। 1 নম্বৰ কথা। 2 নম্বৰ কথা যে মই
মৃত্যুৰ ক্ষণত সৰ্পৰ বিষৰ জ্বালাত যেন চটফটাই মৰিব লগা নহয়, তাৰ পৰিৱৰ্তে মই আনন্দ মনেৰে কেনেকৈ এই দেহ ত্যাগ কৰি যাব পাৰোঁ 7 দিনৰ ভিতৰতে তাৰ ব্যৱস্থা মোক লাগে। তেতিয়া সুকমণিয়ে ক'লে, হ'ব, তোমাৰ সমস্ত ব্যৱস্থা সম্ভৱ হ'ব। তুমি মোৰ কথা মতে কেৱল নিজৰ মন বুদ্ধিক স্থিৰ কৰি শুদ্ধভাৱে মই ভাগৱতৰ কথা কম, ভগৱন্তৰ তত্ত্বৰ কথা কম, তুমি সমস্ত ত্যাগ কৰি তুমি একান্ত মনে তুমি শ্ৰৱণ কৰা। আৰু যদি কিবা সংশয় তোমাৰ মনত আহে তুমি প্ৰশ্ন কৰা। তাৰ মাজেৰে তুমি মহাভাগৱত লাভ কৰিবা আৰু 7 দিনৰ ভিতৰতে তুমি এই মহাভাগৱত লৈ তুমি এইখন সংসাৰৰ পৰা তুমি মহামুক্তি পাই যাবা। আৰু তাৰপিছতে এতিয়া শুকদেৱে ক'লে যে যি মহাভাগৱত মই তোমাক দিম, এই মহাভাগৱত কি তুমি জানি লোৱা, এই মহাভাগৱতৰ ধৰ্ম কি তুমি জানি লোৱা। আজি এই মহাভাগৱতৰ ধৰ্ম এতিয়া 2য় স্কন্ধত সুন্দৰভাৱে দিবৰ কাৰণে প্ৰযত্ন কৰিছে। গতিকে সেইকাৰণে গুৰুসকল, আজি ভাগৱতৰ এই মহা বাংময় মূৰ্তি আমি পৰীক্ষিতৰ প্ৰশ্ন আৰু সুকমণিৰ মহা উত্তৰ জৰিয়তে পাবলৈ প্ৰযত্ন কৰিম। আহক আমি আমাৰ পদৰ মাজলৈকে আগুৱাই যাওঁ। কৃষ্ণ এনেদৰে ধন্যবাদ দিছে যে মহাৰাজ, তুমি সঁচাকৈ অতি ধন্য, কাৰণ তুমি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে প্ৰযত্ন কৰিছা। তুমি ঈশ্বৰৰ কথা শুনিবলৈ প্ৰযত্ন কৰি তুমি যিটো প্ৰশ্ন জগতৰ কাৰণে তুমি প্ৰদান কৰিলা, এই প্ৰশ্নতেই তোমাৰ সমস্ত সাধন যেন হৈ গ'ল। আৰু এই প্ৰশ্নৰ জৰিয়তে তুমি তোমাৰ নিজৰ মুক্তিৰ বাঞ্ছাটো তুমি জড়িত কৰাই সমস্ত জগতকে তুমি কিবা কৰিবলৈ গৈ আছা। যিটো মহামুক্তিৰ পন্থটো তুমি বিচাৰিছা, ব্ৰহ্ম সাপেও যাক একো কৰিব নোৱাৰে, বিষয়ৰ সংসাৰৰ দুখে ক্লেশেও যাক একো কৰিব নোৱাৰে, কেনেদৰে মহাশান্তি লৈ সংসাৰ ত্যাগ কৰিব পাৰিম তাৰ উপায়টো যে তুমি জানিবলৈ বিচাৰিলা। গতিকে তাতেই তুমি মুক্তিৰ দুৱাৰত তুমি উপস্থিত হৈ গ'লা। তাৰমানে ৰাস্তাটো তুমি চিনি পাই গ'লা। এতিয়া তোমাৰ সেই ৰাস্তা বা লক্ষ্যস্থানেৰে তুমি আগুৱাই যোৱাত কোনো কাৰণতে তোমাৰ অসুবিধা হ'ব নালাগে। গতিকে তাৰ কাৰণে মই তোমাক নিশ্চয় দিগদৰ্শন দিম। আৰু সেইকাৰণে কৈছে, ধন্য নৰপতি অতি উত্তম তোমাৰ পুচিল আহা যিটো কথা সংসাৰতে সাৰ। এইখন সংসাৰত যিটো সাৰ তত্ত্ব তুমি বিচাৰিলা, তোমাৰ প্ৰশ্নতে ওলাই আছে। সংসাৰ শব্দটোৰ অৰ্থ আমি কিছু জানিব লাগিব। সং মানে কি? সংগ, লগ। সাৰ মানে আচল যিটো শক্তি,
সেইটোৱে হৈছে সাৰ। অৰ্থাৎ সংসাৰ শব্দটোৱে কি বুজায়? 84 লক্ষ যোনিত কৌটি কৌটি জীৱই এই সংসাৰলৈকে আহি জীৱন যাপন কৰিব লগা হয়। এটাই কাৰণ যে সংসাৰৰ জন্ম লৈ ভোগ কৰি কোনেও এই সংসাৰৰ পৰা সহজতে মুক্তি লাভ কৰিব নোৱাৰে। গতিকে যিসকলে কৰ্মদোষত পৰি ইটোৰ পিছত সিটো দেহ এৰি আকৌ নতুন দেহলৈ পৰিৱৰ্তন কৰি সংসাৰ চক্ৰত পৰিভ্ৰমণি কৰি থাকে, তাৰ মানে নিকাৰ ভুঞ্জিব লগা হয়। নিকাৰ ভুঞ্জি শেষত গৈ কি কৰিব লগা হয়? মুক্তিৰ ব্যৱস্থাটো যদি বিচাৰিব পৰা হয় তেতিয়াহ'লে তেওঁ মুক্তি পাব, সংসাৰতে থাকি তেওঁ মুক্তি পাব। গতিকে জীৱবিলাক যিবিলাকে দেহ ত্যাগ কৰি তেওঁলোকে পাৰমাৰ্থিক জগতত প্ৰৱেশ কৰি আছে, বিচৰণ কৰি আছে, সেইসকলে মুক্তি পোৱা নাই। যদিহে এইটো জন্মত তেওঁলোকে যদি সৎকৰ্ম কৰিব পৰা নাই, যদি মুক্তি লৈ যদি ঈশ্বৰৰ আত্মাৰ লগত যদি মিলিব পৰা নাই, সেইসকলে পাৰমাৰ্থিক জগততে ভ্ৰমণ কৰি তেওঁলোকে এনেদৰে ঠাৱনি নোপোৱা অৱস্থালৈকে আহি আছে। গতিকে ভগৱন্তে কৈছে, যদি তোমালোকে মুক্তি পাব লাগে তেতিয়াহ'লে সংসাৰত গৈ বা এই মধ্য বা ব্ৰহ্মাণ্ডত গৈ তোমালোকে এটা ৰূপ ল'ব লাগিব, এটা দেহ ধাৰণ কৰি তোমালোকে কৰ্ম কৰিব লাগিব। কৰ্ম কৰাৰ পিছত যদি তোমালোকৰ ধৰ্ম সঠিক হয়, কৰ্ম সঠিক হয়, তাৰ মাজেৰে তোমালোকে তৰণৰ যিটো উপায় সংসাৰত আহিহে পাবা। এইখন সংসাৰত তুমি অকলে একো কৰিব নোৱাৰা, তুমি সংগ হিচাপে কাৰোবাক তুমি লগ পাব লাগিব। যদিহে সুসংগ পোৱা তেওঁৰ পৰাই সমস্ত তত্ত্ব পাবা, আৰু পাই তোমালোকে সমস্ত ধন ঐশ্বৰ্য বিভূতি সুখ সম্পদ তাৰ মাজেৰে তুমি নিজকে তৰিব পৰা, নিজকে বুজিব পৰা, সমস্তখিনি লাভ কৰিবা ক'ত? এইখন সংসাৰত জন্মগ্ৰহণ কৰি কৰ্ম কৰাৰ পিছত। গতিকে সেইকাৰণে এইখন সংসাৰলৈ অহা জীৱবিলাকেহে মুক্তি পাব পাৰে। গতিকে তাৰ ভিতৰত 84 লক্ষ যোনিৰ ভিতৰত মনুষ্যক শ্ৰেষ্ঠ যোনি হিচাপে নিৰ্ণয় কৰিছে। কাৰণ অন্য জীৱই নিজকে উপলব্ধি কৰিব নোৱাৰে মই কোন, কিন্তু মনুষ্যই উপলব্ধি কৰিব পাৰে যে মই কোন, মই ক'ৰ পৰা আহিছোঁ, কিয় আহিছোঁ, কি কৰিছোঁ, সমস্ত তত্ত্ব জানিব পৰা ব্যৱস্থা আছে। কোনে মোক জীয়াই ৰাখিছে, কাৰ নিৰ্দেশত মই কৰ্ম কৰি আছোঁ, এই সমস্তখিনি জানিব পৰা যিটো ব্যৱস্থা মনুষ্যৰ জৰিয়তে সাধন হয়। সেইকাৰণে আজি কৈছে যে ধন্য নৰপতি তুমি উত্তম, তোমাৰ কুচিলাহা যিটো কথা সংসাৰতে সাৰ। সংসাৰত জন্মগ্ৰহণ কৰি যিটো প্ৰশ্ন তুমি বিচাৰিব লাগে বা যিটো সম্পদ তুমি বিচাৰিব লাগে, সেইটো নোপোৱাৰ কাৰণত তুমি আজি মোৰ ওচৰত প্ৰশ্ন হিচাপে বিচাৰিছা, ক'ত পাম? গতিকে তাৰ কাৰণে কৈছা তুমি নিজে নিজেতো মুকুতি লাভ কৰিলাই, গোটেই সংসাৰকো মুকুতিৰ ৰাস্তাটো তুমি দেখুৱালা। গতিকে ইয়াৰ ফলত কি হৈছে যে তুমি নিজেই তৰা নাই, জগতকো তৰিবৰ কাৰণে প্ৰযত্ন কৰিলা। কিন্তু এইখন জগতত কি চলি আছে? সাংসাৰিক এই জগতখনত নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে, তাহাৰে শ্ৰোতব্য কথা আছে সংখ্যাতে। যিসকল গুণী জ্ঞানী পণ্ডিত যশস্বী বুলি নিজকে জ্ঞান কৰে, নানা শাস্ত্ৰ পঢ়ি পণ্ডিতালি কৰা বুলি জ্ঞান কৰে, তেওঁলোকে নিজৰ শান্তিৰ কাৰণে বা জীৱৰ শান্তিৰ কাৰণে নিতে নিতে তপ কৰিছে, যজ্ঞ কৰিছে, বলি দিছে, পূজা পাতল কৰিছে। এই সমস্তই আৰু বহুত জানিব লগা, শুনিব লগা আছে। গতিকে যিখিনি কথা তুমি আজি মোক সুধিলা, সেইখিনি কথা মই কোৱাৰ লগে লগে সেইখিনি কথা সেই সকলো শুনিব লাগিব। যিসকলে নিজৰ সুখৰ কাৰণে বলি বিধান তপ যজ্ঞ কৰিছে, তেওঁলোকেও এইখিনি কথা শুনিব লাগিব। তেওঁলোকে এইখিনি কথা শুনা নাই কাৰণে বলি দিলে তেওঁলোকে সুখ পায় নে নাপায়, গতি পায় নে নাপায়, তেওঁলোকে জানিব পৰা নাই। অজ্ঞান থাকিয়েই তেওঁলোকে ঘুটমুটিয়াই শান্তিৰ সন্ধানত কোনোবাই দিয়া এটা নিৰ্দেশনা উপদেশকে সাৰ কৰি লৈ তেওঁলোকে কৰ্ম কৰিছে। কিন্তু প্ৰকৃততে সংসাৰ তৰিবৰ কাৰণে সেইটো ৰাস্তা সুখৰ নহয়। কেনেকৈ সুখৰ হ'ব? হৰি বিমুখৰ হোৱে ব্যৰ্থ আয়ু পাত।
কাৰণ হৰিৰ কথা যেতিয়া তেওঁ নুশুনিব, হৰিৰ নাম যেতিয়া নল'ব, তেওঁ নিজে নিজে হৰিৰ বিমুখ হৈ পৰিব। হৰি বিমুখ হ'লে কোনো কাৰণতে তেওঁ দৌৰিব নোৱাৰে। আৰু এই তত্ত্বটো আমি এইকাৰণে ক'ব লাগিব, হৰি ক'ত আছে, হৰিয়ে কি কৰে, এই সন্ধানটো যদি আমি ল'ব পাৰোঁ আত্মজ্ঞানৰ সৈতে, তেতিয়াহ'লে আমি জানিম যে যিজনে মোক এইখন সংসাৰলৈকে লৈ আহিছে তেওঁৱে হৈছে হৰি। যিজনে এইখন সংসাৰত আহি মোৰ জ্ঞান বুদ্ধি সমস্তবিলাক লুপ্ত কৰাই দিলে সেইজনে হৈছে হৰি। আৰু যিজনে আমাৰ দেহৰ ভিতৰত এই নানান ধৰণৰ গৰ্ব অহংকাৰ ৰিপুবিলাকৰ আসক্তিৰ পৰা আমাক মানে মুক্ত কৰিব পাৰে, সেই ৰিপুবিলাকক যিজনে দেহৰ পৰা হৰণ কৰি দেহটোক পৰম শুদ্ধি কৰিব পাৰে সেইজনে হৈছে হৰি। সেইজন ক'ত থাকে? সেইজন প্ৰত্যেক জীৱৰ দেহতে আছে। তেওঁ থকাৰ কাৰণে জীৱবিলাক জীয়াই আছে, তেওঁ থকাৰ কাৰণেহে জীৱবিলাকে চৈতন্য ৰূপ পাইছে। তেওঁ অন্তৰত থাকি যি কৰিবলৈ দিয়ে, যিটো চেতনা দিয়ে সেইমতে জীৱবিলাকে কৰ্ম কৰিব লগা হয়। ভাল চেতনা পালে ভাল কৰ্ম কৰিব, আৰু যদি বেয়া চেতনা এটা তেওঁক দিয়ে তেতিয়াহ'লে বেয়া কৰ্ম কৰিবৰ কাৰণে প্ৰযত্ন কৰে। কিন্তু ভাল আৰু বেয়া কোনো এটা গুণ আৰু দুখে হৃদয়ত থকা সেইজনক কেতিয়াও চুব নোৱাৰে, তেওঁক কেতিয়াও কোনো কাৰণতে একো কাবু কৰিব নোৱাৰে। সেইজনেই কৃষ্ণ, সেইজনৰ বিমুখ যিসকলে হৈ যি কৰ্ম নকৰক কিয় কোনো দিন